কিয় আপুনি ইমান হতাশ হৈ আছে? এবাৰ লক্ষ্য কৰকচোন, ভগৱান শ্ৰীকৃষ্ণই জীৱনটোত কিমানখিনি হেৰুৱাইছে। প্ৰথমে মাতৃ দৈৱকীৰ পৰা জন্ম হৈয়ে আঁতৰি যাব লগা হ'ল। তাৰপিছত দেউতাকৰ পৰা আঁতৰি গ'ল। তাৰ পাছত নন্দ যশোদাক হেৰুৱালে। লগৰবোৰকো লাহে লাহে হেৰুৱাই গ'ল। ৰাধাৰ পৰাও আঁতৰি গ'ল। গোকুল মথুৰাৰ পৰা দূৰ হ'ল। শ্ৰীকৃষ্ণৰ জন্মৰ পৰা শেষলৈকে কিবা নহয় কিবা এটা আঁতৰি গৈ থাকিল। শ্ৰীকৃষ্ণৰ পৰা যদি কিবা আঁতৰি যোৱা নাছিল, তেন্তে সেয়া আছিল দেৱত্ব, হাঁহি আৰু ইতিবাচকতা। শ্ৰীকৃষ্ণ দুখৰ প্ৰতীক নহয়, বৰঞ্চ উদযাপনৰ প্ৰতীক। সকলো হেৰুৱায়ো কেনেকৈ সুখী হৈ থাকিব পাৰি শ্ৰীকৃষ্ণতকৈ ভাল কোনেও শিকাব নোৱাৰে। সেইবাবেই সদায় সুখী হৈ থাকক, সদায় হাঁহি থাকিব। পৰিয়ালৰ লগতে আনকো হাঁহিবলৈ শিকাই থাকক। নিজৰ কামক লৈ ব্যস্ত হৈ থাকক। কাৰণ যিয়েই নহওক, কথা যিয়েই নহওক কিয়, কেতিয়াও বিৰক্ত নহ'ব, খং নকৰিব, উচ্চস্বৰে কথা নক'ব। মনটোক যিমান পাৰি শান্ত কৰি ৰাখক। ভালদৰে কথাবোৰ চিন্তা কৰক। তাৰপিছত সিদ্ধান্ত লওক। কথাৰ দ্বাৰা মানুহৰ মুখ বন্ধ হয়। পৰিস্থিতি চাই মানুহে যদি নিজৰ মুখখনক চম্ভালি ৰাখিব পাৰে, তেতিয়া আপুনি নিজকে বচাই ৰাখিব পাৰিব। নতুবা কেৱল আপুনিহে কষ্ট পাব। যদি আপুনি আপোনাৰ মনটোক শান্ত কৰি ৰাখে, তেন্তে আপুনি সুখ বিচাৰি পাব। ঈশ্বৰে কেৱল আমাক আগবাঢ়ি যোৱাৰ দিশটোহে দেখুৱাব পাৰে, কিন্তু সেই পথত খোজ দিয়াটো আমাৰ কাম। আৰু বাস্তৱত যদি আপুনি কৰ্ম নকৰি বহি থাকে, তেন্তে আপুনি বিফল হোৱাৰ বাবে ঈশ্বৰক দোষ দিয়াটো অসাৰ।